हेलो एवरीवन नमस्कार। आज मैं आपलोকৰ মাজলৈ বিশেষ এটা ভিডিও আনিছো। সকলোৱে ভাল পাব আৰু মোৰ চেনেলটো আপোনালোকে সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু কৰ পৰা চাইছে কমেন্ট কৰিব। আজি মই আপোনালোকৰ মাজলৈ এয়া দেখিছেনে সাৰ্টিফিকেট সহকাৰে মই আপোনালোকক দেখাবলৈ মোৰ এক্সেস বাৰৰ প্ৰেক্টিশনাৰ হয় মানে সাৰ্টিফিকেট এখন তনুজা মেমৰ ওচৰত পাইছিলো কাৰণ মই তেখেতৰ ওচৰত ক্লাছ লৈছিলো তে 1 বছৰ এপ্ৰিলৰ 18 তাৰিখে হ'ব। যেহেতু আজিকালি নতুনকৈ শিকি এমাহ দুমাহতে যিমান কথা মানে কোৱাবলে ধৰিছে মানে ভাবিব নোৱাৰি, সেই কাৰণে মই আপোনালোকৰ মাজলৈ আনিলো। এইখন হৈছে বডি প্ৰসেস, কাৰণ বডি প্ৰসেসৰ ক্লাছো কৰিলো মই আজি। বডি প্ৰসেস আৰু এক্সেস বাৰ এবছৰ মই একদম ধুনীয়াকৈ হ'বলৈ হ'লে, কাৰণ 1 বছৰ নোহোৱাকৈ মই ইমান কথা আপোনালোকৰ মাজলৈ ক'ব নোৱাৰিলোহেঁতেন। যিমানখিনি অভিজ্ঞতা হৈছে তাই মানে ইয়াৰ বিষয়ে আৰু যিমান অভিজ্ঞতা আছে আপোনালোকক ক'বলৈ মোৰ আছে, কাৰণ মোবাইলত মানে মোৰ ভিডিঅ' কৰা বেছি দিন হোৱা নাই বা মই ভালকৈ জনা নাই। সাধাৰণ মোবাইল এটাত মই ভিডিঅ' কৰি আছিলোঁ বা আপোনালোকৰ মাজত মই এক্টিভ হৈ আছোঁ, কাৰণ মোক মানুহবিলাকে কয়, মোৰ যিসকলক মই চেশ্যনো তেওঁলোকে কয় তুমি ভিডিঅ' বনাব, সেইকাৰণে মই আপোনালোকৰ মাজলৈ পাৰোঁ নোৱাৰোঁ মই সেনেকৈয়ে আপোনালোকক আগবঢ়াইছোঁ। যিহেতু আমাৰ এই কিতাপখন ইংৰাজীত আছিলে, যেতিয়া মই প্ৰথম ক্লাছ কৰিছিলোঁ ভাবিব নোৱাৰোঁ, কিন্তু এতিয়া এই কিতাপখন মানে গোটেইখন কিতাপ পঢ়িব পাৰোঁ বা লোকক বুজাই দিব পাৰোঁ, কাৰণ এইখন দেখালে বুজি নাপাব, সেইকাৰণে মই নেদেখাওঁ। এইখন মোৰ কিতাপ হয় আৰু আমাৰ এইবিলাক দেখিছেনে, এইবিলাক হৈছে আমাৰ মানে য'ত আমি টাচ কৰি মানে থেৰাপিটো দিয়া হয়। ইয়াত মানে দেখাই দিয়া আছে আৰু ইয়াত মানে পজিশ্যনে মানে যেনেকৈ আমি হাতৰ মানে পৰশত দিওঁ মানে সেইটোত মানে এইখন চাৰ্ট হয়। এইখন চাই পেলাই আমাৰ শিকিছিলোঁ। এতিয়া বৰ্তমান মই নোচোৱাকৈ পাৰোঁ, কাৰণ আপোনালোকক মই দেখাইছোঁ। যিসকলে ভিডিঅ'টো চাই আছে আৰম্ভণিৰ পৰা গম পায়, যিসকলে বুজি নাপায় সেইসকলৰ কাৰণে মই এইখিনি দেখাইছোঁ। যিহেতু মই এগৰাকী প্ৰেক্টিশনাৰ হোৱা 1 বছৰ ধুনীয়াকৈ বহাগত হ'ল মানে হ'ব এতিয়া, আৰু 2-4 দিনহে আছে। কাৰণ মই মানে ইমানখিনি যিমান অভিজ্ঞতাৰ ফালৰ পৰা আগবাঢ়ি গ'লোঁ বা টকা পইচাৰ ফালৰ পৰা মই এতিয়া যিমানখিনি আগবাঢ়ি গ'লোঁ, আগত মই সেইজনী একেবাৰে নাছিলোঁ। এক্সেস বাৰ শিকিয়ে মোৰ জীৱনটো মানে সলনি কৰিলে। যিহেতু এক্সেস বাৰে মানুহৰ জীৱন সলনি কৰে। এই চাৰ্টিফিকেটখন প্ৰথম মই এপ্ৰিলৰ 18 তাৰিখে লৈছিলোঁ মেমৰ ওচৰত। মানে কি ক'ম, তেতিয়া পইচা নাছিলে, বহুত সাহসেৰে লৈ পেলাই গুৱাহাটী চহৰত শিকি গোলাঘাট ফৰকাটিঙলৈ আহি কাকো বুজাব নোৱাৰা, বুজিও নাপাইছিলে। সেইকাৰণে এতিয়া মই প্ৰাউড ফিল কৰোঁ, মই এইখনৰ জৰিয়তে মই মানুহজনী সলনি হ'লোঁ আৰু এতিয়া ৰাইজকো সলনি কৰি গৈ আছোঁ। কাৰণ এক্সেস বাৰ চেশ্যন ল'লে বুজি পাব, যিসকলে বুজি নাপায় মোক কণ্টেক্ট কৰিব। মোৰ এক্সেস বাৰ কথাখিনি ক'লোঁ, মোৰ জীৱন সলনি কৰা। আগতে মই এই মোবাইলটোত ভিডিঅ' কৰিছিলোঁ, কাৰণ এই মোবাইলটো লৈ মই 7 বছৰমান হ'ল, মা থাকোঁতেই লৈছিলোঁ আৰু এইটোতে চলি আছিলোঁ। এতিয়া ঘপককৈ বেয়া হ'ল আৰু মোবাইল এটা ল'বলৈ চিন্তা কৰি আছিলোঁহে, কিন্তু তৎক্ষণাত ল'ব লগা হ'ল। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত এই মোবাইলটো মই যদিও বেয়া হৈছে মই বিকি দিয়া নাই, থৈছোঁ, মোৰ কামত আহিব। এতিয়া দেখিছেনে মই এনেকুৱা এটা ল'বলৈ সক্ষম হ'লোঁ। যিহেতু মই মানে ভাবিব নোৱাৰোঁ সপোন, এতিয়া মানে মোবাইলটো মোৰ এইটো বেয়াই হৈ থাকে, ভালকৈ কিমাননো পইচা দিম। সেইকাৰণে ভাবিলোঁ মোক বহুত প্ৰয়োজন হয়, বহুত দূৰলৈ যাওঁ বা মোৰ এক্সেস বাৰৰ মানে গ্ৰুপ আছে ধৰক, বা মোৰ বহুত প্ৰশ্ন মানে মোৰ নিজৰ বহুতখিনি মানে বহুত কামত মানে মোবাইল এটা প্ৰয়োজন হৈ আছিলে। সেইকাৰণে মই এতিয়া আইফোনটো ল'লোঁ। আইফোন লোৱাৰ মানে মই ভাবিব নোৱাৰোঁ, কাৰণ মই কেতিয়াও ভবাই নাই এনেকুৱা ফোন এটা লওঁ। এয়া আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই ইমানখিনি আগবাঢ়িব পাৰিলোঁ, আৰু এক্সেস বাৰৰ মানে কাৰণেহে মই আইফোনটো আজি ল'ব পাৰিলোঁ। মোৰ কাৰণ মোৰ নহ'লে কোনো সমৰ্থক বা মই ইমান আগবঢ়া ছোৱালীয়ে নহয়, কাৰণ মই আছিলে নিজৰ এটা ধৰক টেইলাৰিঙৰ কাম আছে, এতিয়া কৰি আছোঁ। তথাপিও মানে মোৰ এক্সেস বাৰেহে জীৱনটো সলনি কৰিলে। যিহেতু এক্সেস বাৰ চেশ্যন ডেইলি দিওঁ, বাছ ৰান হয় বা আমিও চেশ্যন লৈ থাকোঁ, ঠিক তেনেদৰে মানুহৰ জীৱনটো সলনি হ'ল মোৰ ভাগৰ তেনেকৈ। কাৰণ আপোনালোকক মই এটাই কৈছোঁ যে মই যিজনী আচলি মই মানুহ হয়, ইয়াত কোনো মানে ধৰক চিম্পুল এজনী ললিতা এনেকৈ আছোঁ আৰু এনেকৈ আগবাঢ়ি গৈছোঁ। আৰু মেমেও মোক বহুত বেছি ভাল পায়, তনুজা মেমে, কাৰণ তনুজা মেমে জানে যে মই কোনটো পৰিস্থিতিৰ পৰা গৈ পেলাই ক্লাছটো কৰিছিলোঁ বা থেৰাপিটো লৈছিলোঁ। কিন্তু আজি মোক মেমে মানে প্ৰাউড ফিল কৰে, বা মই নিজেও ক'বলৈ মানে আপোনালোকৰ আগত মানে সাহসেৰে কওঁ যে মেমৰ ওচৰতহে মই শিকি আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। প্ৰতিটো মুহূৰ্তত তাৰমানে তেওঁ ইমান ধুনীয়াকৈ বুজাই দিয়ে, বা তেনেকৈ বুজি আজি দেখিছেনে বাৰু ইমান ভাল এটা কামত আগবাঢ়ি আজি এই ফোনটো ল'লোঁ আৰু বহুত কিবা কিবি দেই। ফোনটো মই আপোনালোকক এটা উদাহৰণহে দিছোঁ, কাৰণ মোৰ বেয়া হোৱাৰ কাৰণে আৰু মোৰ বহুত যিবোৰ অভাৱ আছিলে সেইখিনি মোৰ পূৰণ হ'ল। আৰু বহুত ডাঙৰ এটা ষ্টৰি আছে, সেইটো কম, মোৰ অকণমান মানে ছাবস্ক্ৰাইবাৰটো বাঢ়িলেই কম। আৰু যিসকল লোকে মানে মোৰ পৰা এক্সেস বাৰ ল'ম ভাবি আছে ল'ব পাৰিব। এতিয়া এক্সেস বাৰৰ বিষয়ে দুষাৰ কওঁ। যিহেতু আপোনালোকে যদি কোনোবাই ভাবি আছে বোলে খুব মানে কাম কৰিবলৈ মন নাযায়, ৰিলেশ্যনশ্বিপ, ঘৰৰ সমস্যা, বেমাৰ আজাৰ, সকলোবোৰ সমস্যা
পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে এক্সেছ বাৰ ছেশ্যন লওক, কাৰণ এক্সেছ বাৰ ছেশ্যন এটাই মানুহৰ জীৱনটো সলনি কৰে। মানুহে যে কয় মানুহৰ হ'বলৈও টাইম নালাগে আৰু যাবলৈও টাইম নালাগে, আৰু হ'বলৈও মানে মানুহৰ সময় নালাগে। সেই সময়ত মই জিৰ'ৰ পৰাহে মই আৰম্ভণি হ'লোঁ। সেই সময়ত মই কেনেকৈ শিকিলোঁ, আজি কেনেকৈ মই আৰম্ভণি কৰি কিমান পৰ্যায়লৈ গ'লোঁ, লাষ্টত মই মানে কি ক'ম ভাবিব নোৱাৰা এটা কামো কৰিব পাৰিলোঁ, এই হাতত আইফোন এটা ল'বলৈ সক্ষম হ'ল। সেইকাৰণে মই আইফোনটোক লৈ পেলাই যে আপোনালোকে এটা জীৱন সলনি সেইটো কোৱা নাই। তাৰমানে মই এইটো আপোনালোকৰ মৰমৰ আশীৰ্বাদতহে লৈছোঁ, বা আপোনালোকক মই ভিডিঅ' দিব পাৰিম, নিজৰ মানে ধৰক কামবিলাক কৰিব পাৰিম, সেইকাৰণেহে এইটো মই লৈছোঁ। কিন্তু আপোনালোকে যিসকলে ভাবি আছে ল'ম পৰা নাই বা কিবা সমস্যাত ভুগি আছে, মোৰ লগত কণ্টেক্ট কৰক আৰু জীৱনটো সলনি কৰক।